APSC মেইনছৰ আটাইতকৈ ইম্পৰ্টেণ্ট পেপাৰ GS পেপাৰ 5 আসাম সেকশন কেনেকৈ প্ৰিপেয়াৰ কৰিম এই ভিডিঅ'টোত আমি ডিসকাস কৰিম। আপোনালোকে সকলোৱে গম পায় যে যদি আমি GS পেপাৰ 5 ভাল ধৰণে প্ৰিপেয়াৰ কৰোঁ তাৰ বেনিফিট আমাৰ GS পেপাৰ 1 ৰ পৰা ষ্টাৰ্ট কৰি GS পেপাৰ 4 লৈকে ইনফেক্ট SA2 তাৰ বেনিফিট পোৱা যায়। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমি চাম যে GS পেপাৰৰ 5ৰ যেটো সিলেবাস, ঠিক আছে, GS পেপাৰ 5ৰ সিলেবাস আপোনালোকে দেখিবলৈ পাইছে। এই সিলেবাসটোকে আপোনালোকৰ সুবিধাৰ কাৰণে মই 8টা টোটাল সাবজেক্টত ভাগ কৰি লৈছো। ঠিক আছে, আৰ্ট এণ্ড কালচাৰ, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, সোশিয়াল জাস্টিস, ডিজাস্টার ম্যানেজমেন্ট আৰু ইন্টারনাল সিকিউরিটি। নো ডাউট প্রত্যেকটা আমার সাবজেক্টে আমি অসম পয়েন্ট অফ ভিউৰ পৰাই চাব লাগিব। ঠিক আছে, সো নেক্সট কথা হ'ল যে আপুনি কোনটো সাবজেক্ট আটাইতকৈ বেছি প্ৰায়োৰিটি দিব। সো সেই কথাকাৰ আমি যদি গম পাই যাওঁ তেতিয়াহ'লে কি হ'ব পাৰে যে আমি সেইটো সাবজেক্টক আগত পঢ়িম বা সেইটো সাবজেক্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিম। আমি যদি গম পাই যাওঁ APSCয়ে লাষ্ট 3-4 বছৰত কোনটো সাবজেক্টক বেছিকৈ গুৰুত্ব আৰোপ কৰিছে, সেইটো সাবজেক্ট আমি যদি ভাল ধৰণে প্ৰিপাৰেচন কৰোঁ তেতিয়াহ'লে আমাৰ এটা নো ডাউট এডেড এডভান্টেজ থাকিব। তাৰ কাৰণে লাগিব আমাক যিটো APSCৰ PYQs খিনি। সো মই এইটো চেনেলতে এটা PYQৰ ওপৰত এনালাইজ কৰিছিলো APSC মেইনছৰ, সেইটো আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই ইউ কেন see that। ঠিক আছে, সেইটো আই বটন আৰু লগতে আপোনালোকৰ স্ক্ৰিনতো এতিয়া ডিসপ্লে হৈ আছে সেইটো ভিডিঅ'। এইটো ভিডিঅ' চোৱাৰ পিছত সেইটো ভিডিঅ' চাব পাৰে। ঠিক আছে, নো ডাউট বহুত বেছি বেনিফিটেড হ'ব। তো সেইটো ভিডিঅ'তে মই এটা এক্সেল শিট আপোনালোকক দেখুৱাইছিলো, ৰাইট? সো এই এক্সেল শিটটোকে মই ইউজ কৰিম। ঠিক আছে, আমি ইয়াত কি কৰিব পাৰো, ফাৰ্ষ্ট অফ অল আমি PYQবোৰ চাই ল'ব পাৰো, তেতিয়া আমাৰ প্ৰিপাৰেচনো বেছি ইজি হৈ যাব। ঠিক আছে, আৰু টপাৰৰ মুখৰ পৰা আমি সেইবোৰ কথাই শুনো যে আমি যদি PYQ চাওঁ তেতিয়াহ'লে বেটাৰ হ'ব। আপোনালোকৰ ওচৰতে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে যে মই ফিল্টাৰ লগাই আছো GS পেপাৰ 5ৰ, মানে GS পেপাৰ 5ৰ এই সি কলমটোত ফিল্টাৰ লগাই দিয়াৰ লগে লগে আমাৰ গোটেইখিনি আমাৰ মানে কোৱেশ্চনছ আহি গৈছে। 2023 কোৱেশ্চন আপোনালোকে দেখিবলৈ পাইছে। 2024 যেটো লাষ্ট এক্সামিনেশ্যন হৈছে অক্টোবৰ মাহৰ 2025ত সেইখিনি কোৱেশ্চন আপোনালোকে দেখি পাইছে। 2022ৰ কোৱেশ্চন আৰু 2020ৰ কোৱেশ্চন আপোনালোকে ইয়াত দেখিবলৈ পাইছে। এই এডিশনাল কলমছ খিনিৰো কিছুমান কাম আছে, মানে কিছুমান কোৱেশ্চন নো ডাউট GS পেপাৰ 1ত আহিছে বা 2ত আহিছে, সেইখিনি কিন্তু GS পেপাৰ আপোনাৰ ধৰি লওক 5ৰ লগত ৰিলেটেড হয়। তো সেইখিনি আপুনি এই এডিশনাল কলমবোৰৰ পৰা গম পাব। আৰু ইয়াৰ বিষয়ে আপুনি যদি ডিটেইলত জানিব বিচাৰিছে মই ৰিকমেণ্ড কৰিম যে সেই যেটো PYQ এনালাইসিসৰ ভিডিঅ' আছে সেইটো চালে বেছি বেটাৰ হ'ব। বাট আজি আমাৰ ভিডিঅ'টোৰ পাৰপাস হৈছে GS পেপাৰ 5, তো সেইটোতে মই মানে সীমাবদ্ধ হৈ থাকিবলৈ চেষ্টা কৰিম। তো এইটো এটাটো হ'ল যে আমি গম পাই যাম যে GS পেপাৰ 5ত কি কি মানে কোৱেশ্চন সুধিছে। ঠিক আছে, সেকেন্ড কথা হ'ল যে ফৰ এক্সাম্পল আপুনি ধৰি লওক আৰ্ট এণ্ড কালচাৰ অফ আসাম প্ৰিপেয়াৰ কৰি আছে, আমি যেটো আমি সাবজেক্ট হিচাপে চাইছিলো। তো আৰ্ট এণ্ড কালচাৰৰ গোটেইখিনি কোৱেশ্চন ইয়াত পাব পাৰে। ঠিক আছে, আৰ্ট এণ্ড কালচাৰৰ কি কি টপিকৰ পৰা কোৱেশ্চন সুধিছে ইউ কেন সি দ্যাট আৰু প্ৰিপেয়াৰ এজ ৱেল। ঠিক আছে, আমি টপিকছবোৰ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব সেইটোকো চাম, বাট মই জাষ্ট দেখুৱাই আছো। ঠিক আছে, তাৰপিছত চাওক আমি এনালাইসিস সেকশন যেটো আছে ইয়াত আহিলে আৰু মজা খেল এটা হ'ব। ইয়াত আমি কি কৰিম, ফাৰ্ষ্ট অফ অল আমি চেষ্টা কৰিম জানিবলৈ যে আমাৰ যেটো কোৱেশ্চন যে আমি মেইনলি কেনেকৈ গম পাম যে আপোনাৰ কোনখিনি সাবজেক্টৰ পৰা আটাইতকৈ বেছি GS পেপাৰ 5ত কোৱেশ্চন আহিছে। ঠিক আছে, 8টা সাবজেক্টৰ ভিতৰত কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কোৱেশ্চন আহিছে আমি কেনেকৈ গম পাম, মানে সেইটো কথা। ঠিক আছে, সো ইয়াত আমি প্ৰথমে কি কৰিলো আপোনালোকে দেখিবলৈ পালে যে সিৰিয়েল নাম্বাৰ ললো, তাৰপিছত ইয়াৰটোকো লৈ লওঁ আৰু ইয়াৰটোক ওপৰত উঠাই লৈ যাওঁ। ঠিক আছে, আপোনালোকে ৰাইট সাইডত তলৰ ফালে সেকশনটো চাই গৈ থাকিব মই কি কৰি গৈ আছো, আৰু আপোনালোকেও এই এক্সেল শিটটো ডাউনলোড কৰি লেপটপত কৰিব পাৰিব। এতিয়া টেব বা মোবাইলত কেনেকৈ কৰে সেইটো মই গম নাপাম, সেইটো আপোনালোকে নিজে ফিগাৰ আউট কৰি ল'ব, আপোনালোকে স্মাৰ্ট মানুহ হয়। ঠিক আছে, তো GS পেপাৰ ক্লিক কৰিম, কিন্তু ইয়াত GS পেপাৰত ফিল্টাৰ লগাই পিনে আমি কি কৰিম, কেৱল মাত্ৰ GS পেপাৰ 5টোকে ল'ম। ঠিক আছে, ইয়াত আমি কেৱল মাত্ৰ ল'ম GS পেপাৰ 5। ঠিক আছে, সো ইয়াত আমি ইয়াত নো ডাউট আগতে মই কৰি থৈছিলো যে GS পেপাৰ 5 আগতে আহিছে। ঠিক আছে, তাৰপিছতে আমি সাবজেক্টটোকো লৈ ল'ম আৰু লগতে টপিকটোও লৈ ল'ম। ঠিক আছে, এতিয়া চাওক এটা টেবুল বনি আহিছে আপোনালোকৰ ওচৰত। ঠিক আছে, সো ইয়াত আমি গম পাইছো যে আচ্ছা GS পেপাৰ 5ৰ ইয়াত আপোনাৰ যদি আমি শৰ্ট কৰি লওঁ, মানে লাৰ্জেষ্ট টু স্মলেষ্ট বুলি কৰি লওঁ, তেতিয়া কি হ'ব আমি গম পাই যাম আচ্ছা ইকনমি অফ আসামৰ পৰা আটাইতকৈ বেছি GS পেপাৰ 5ত কোৱেশ্চন সোধে। আমি ইকনমি অফ আসাম বেছি ভাল ধৰণে প্ৰিপেয়াৰ কৰিম GS পেপাৰ 5ত। ঠিক আছে, তাৰপিছত চাওক আপোনাৰ জিঅ'গ্ৰাফিৰ পৰা সোধে, আৰ্ট এণ্ড কালচাৰৰ পৰা সোধে, আৰু একৰ্ডিংলি আপোনালোকে টেবুলটো দেখিবলৈ পাইছে। আচ্ছা, আমি এতিয়া চাব বিচাৰিম যে GS পেপাৰ 5ত ইকনমিত আটাইতকৈ বেছি কোৱেশ্চন সোধে আমি গম পালো। তো এইটো ইকনমিত আটাইতকৈ কোনটো চেপ্টাৰৰ পৰা বেছিকৈ কোৱেশ্চন সোধে, তো ইয়াতো আমি লাৰ্জেষ্ট টু স্মলেষ্ট কৰি ল'বলৈ চেষ্টা কৰিম। সো ইয়াত আমি গম পাইছো আচ্ছা ইকনমি টুৰিজম যেটো চেপ্টাৰ আছে তাৰ পৰা প্ৰত্যেক বছৰে এটা হলেও কোৱেশ্চন সুধিছে। তাৰ মানে কি আমি টুৰিজম টপিকটোক আমি প্ৰিপেয়াৰ কৰিব লাগিব, অসমৰ টুৰিজম। ঠিক আছে, সো এই টুৰিজম টপিক কেনেকৈ প্ৰিপেয়াৰ কৰিম, নেক্সট ষ্টেপ আমাৰ কথা মানে এনেকৈ ফিগাৰ আউট কৰি ল'ম যে আমি কোনখিনি টপিক প্ৰিপেয়াৰ কৰিব লাগিব। ঠিক আছে, এই মানে PYQৰ পৰা এটলিষ্ট। ঠিক আছে, সো টপিকটো পাই যোৱাৰ লগে লগে আমি টপিকটো কেনেকৈ প্ৰিপেয়াৰ কৰিম সেইটো চাব লাগিব। এতিয়া ইয়াত মেইন প্ৰব্লেমটো আহে যে
ইয়াত আপোনাৰ কণ্টেণ্টটো পোৱা নাযায়, ঠিক আছে, কণ্টেণ্ট থাকিলেও ভাল কণ্টেণ্ট নাই, ঠিক আছে। সেই প্ৰব্লেমটো সলভ কৰাৰ কাৰণে মই কি কৰিছোঁ, মই নিজে GS পেপাৰ 5ৰ মেটেৰিয়েল কম্পাইল কৰিছোঁ, ঠিক আছে। মই আপোনালোকক দেখুৱাব বিচাৰিম, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এইটো GS পেপাৰ 5ৰ মেটেৰিয়েল, ঠিক আছে। এইটো সুচিত্ৰা ACSৰ মেটেৰিয়েল হয়, মই নিজে এটা এটা আখৰ লিখিছোঁ ইয়াত, ঠিক আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 334টা পেজেছ আছে আৰু গোটেই GS পেপাৰ 5 এই পাৰ্টিকুলাৰ PDF-তে সোমাই আছে, ঠিক আছে। ওকে, তো ইয়াত আমি জাষ্ট চাৰ্চ কৰি ল'ম যে আমাৰ টুৰিজম টপিকটো আছে নে নাই, ঠিক আছে। আমি Ctrl F মাৰিলোঁ, ঠিক আছে, চাৰ্চ কৰিছোঁ টুৰিজম, ঠিক আছে। মই আপোনালোকৰ ওচৰতে চাৰ্চ কৰি আছোঁ। চ' টুৰিজম ইণ্ডাষ্ট্ৰি আছাম আমাৰ আছে টপিকটো, ঠিক আছে। চ' এই টপিকটো সেইটো কাৰণে দেখুৱাইছোঁ, ন' ডাউট আপুনি এইটোৱে ল'ব লাগিব বুলি কথা নাই। আপুনি যদি ইয়াতকে বেটাৰ মেটেৰিয়েল প্ৰিপেয়াৰ কৰিব পাৰে বা আপোনাৰ ওচৰত যদি অলৰেডি বেটাৰ মেটেৰিয়েল আছে, ইউ কেন ইউজ দেট, ঠিক আছে। জাষ্ট দেখুৱাই আছোঁ যে কেনেকে আমি প্ৰিপেয়াৰ কৰিম কোনো এটা টপিক, ঠিক আছে। চ' এইটো টুৰিজম ইণ্ডাষ্ট্ৰিত মই গুচি আহিলোঁ, ক্লিক কৰি পিনে, আৰু ইয়াত দেখিবলৈ পাইছে এটা ৰেডিমেড ইন্ট্ৰডাকশ্যন, ঠিক আছে। আৰু ৰেডিমেড ইন্ট্ৰডাকশ্যনটো ভাল, মানে ইয়াত এটা কোটো আছে, ঠিক আছে। তাৰ মানে কি, মানে টুৰিজম ইণ্ডাষ্ট্ৰিৰ ওপৰত ইন ফিউচাৰো কুৱেশ্যন সুধিব পাৰে, বিকজ লাষ্ট 4 বছৰত আমি দেখি পাইছোঁ যে এটা কুৱেশ্যনটো সুধিছে, সুধিলে মানে আমাৰ ইন্ট্ৰডাকশ্যন ৰেডি হৈ থাকিব লাগিব। আৰু আমি সকলোৰে মুখৰ পৰা শুনো যে ইন্ট্ৰডাকশ্যন আগতে ৰেডি কৰি থ'ব, বাট কোনো ৰেডি কৰি নিদিয়ে, মানে স্পেচিয়েলি মই সেইটোতো আমাৰ ষ্টুডেণ্টছখিনি কৰিও দিওঁ, ঠিক আছে, যে এইটো চব ৰেডিমেড ইন্ট্ৰডাকশ্যন এটা প্ৰিপেয়াৰ হৈ আছে, ঠিক আছে। এইটো কৰিলে তাৰপিছত আমাৰ টুৰিজম, আছাম টুৰিজমৰ ফিচাৰ্ছখিনি লিখা আছে। আপুনি সুধিব ছাৰ এইখিনিতো বেছিক কথা, আছাম টুৰিজমৰ ফিচাৰ্ছ হিচাপেতো নুসুধে কুৱেশ্যন, ঠিক আছে। য়েছ, নুসুধে, আমি কম্পনেণ্ট এই যিমানখিনি ফিচাৰ্ছখিনি ইউজ কৰি পিনে যেনেকুৱা ধৰণৰে কুৱেশ্যন আহক আছাম টুৰিজমৰ ওপৰত আমি ভাবিব পাৰিম যে এইটো পইণ্ট অফ ভিউৰ পৰা ভাবিম। যেনেকৈ ইয়াত চাওক, আমি ৱাইল্ড লাইফ বা নেচাৰ টুৰিজমৰ পইণ্ট অফ ভিউৰ পৰা ভাবিম, কালচাৰেল টুৰিজমৰ পইণ্ট অফ ভিউৰ পৰা ভাবিম। এতিয়া আমি নাজানো যে কি কুৱেশ্যন সুধিব APSC, আমি আমাৰ ওচৰত টপিক প্ৰিপেয়াৰ্ড হৈ আছে, চ' আমি সেইটো পইণ্ট অফ ভিউৰ পৰা ভাবিম। আমাৰ ওচৰত বেছিক আপোনাৰ কথাখিনিও আছে, এটলিষ্ট আমি তাত এক্সাম্পল হিচাপে ক'তো কৰিব পাৰিম, কথাটো সেইটো মানে, ঠিক আছে। আৰু এই এনেকে আপুনি কি কৰিব লাগিব, নিজৰ কাৰণে নোটছ বনাই ল'ব লাগিব, ঠিক আছে। চ' এইটো হৈ গ'ল আমাৰ ফিচাৰ্ছখিনি। তাৰপিছত অসম টুৰিজমৰ ইম্পৰ্টেঞ্চ একেবাৰে লিখা আছে, একেলগে লিখা আছে, আৰু এক লাইনতে আপোনালোকে দেখিবলৈ পাইছে মেনশ্যন আছে। ব্ৰেকআপ, ডাঙৰ ডাঙৰ ব্ৰেকআপ মই দিয়া নাই, বিকজ আমি পৰীক্ষা হলত এক লাইনে লিখিব পাৰিম, ঠিক আছে। কাৰণ মেক্সিমাম আমি 250 ৱৰ্ডছত লিখিব লাগিব, 150 ৱৰ্ডতো লিখিবলগীয়া হ'ব পাৰে 10 মাৰ্কছৰ কাৰণে। মই একৰ্ডিংলি বস্তুটো মানে বনাইছোঁ, আৰু আপোনালোকেও সেনেকুৱা ধৰণৰ কৰি ল'ব লাগিব। আৰু আপুনি যদি এইটো লৈ পাৰচেজ কৰে, সেইটো আপোনাৰ ওপৰত কথা, তেতিয়া আপুনি কি কৰিব, ৰেডিমেড পায়ে গ'ল, ঠিক আছে। জাষ্ট আপুনি প্ৰিপেয়াৰ কৰিলে, ৰিভাইজ কৰিলে আৰু প্ৰেক্টিচ কৰিলে, সেইটোৱে কথা, ঠিক আছে। চেলেঞ্জেছ কি আছে, ঠিক আছে। তাৰপিছত ৰিচেণ্ট গভৰ্ণমেণ্টৰ ইনিচিয়েটিভছ কি আছে, যেনেকৈ আছাম টুৰিজম পলিচিৰ কথা মেনশ্যন আছে ইয়াত। তাৰপিছত আৰু কি কৰিবলগীয়া আছে, সেনেকুৱা ধৰণৰ প্ৰত্যেক টপিকতে মেনশ্যন হ'ব লাগিব। আছাম টুৰিজম মই এটা এক্সাম্পলহে দিছোঁ, ঠিক আছে, বিকজ প্ৰত্যেক বছৰে সুধিছে, ঠিক আছে। জাষ্ট মই এক্সাম্পল দি পিনে মই প্ৰত্যেকটা টপিক এনেকুৱা ধৰণে প্ৰিপেয়াৰ হ'ব লাগিব, ৰেডিমেড ইন্ট্ৰডাকশ্যন, তাৰ মাল্টি ডাইমেনশ্যনেল পইণ্ট, ঠিক আছে। চ' এনেকুৱা ধৰণে ৰেডি হৈ থাকিব লাগিব, কনক্লুজনো আপোনাৰ আগতে ৰেডি হৈ থাকিব লাগিব, ঠিক আছে। চ' এইটো মই জাষ্ট এটা এক্সাম্পল দিলোঁ, ঠিক আছে। এই মেটেৰিয়েলটোকে মই অলপ খুচৰি পিনে আপোনালোকক দেখুৱাব বিচাৰিম। ফৰ এক্সাম্পল, আপোনালোকে হিষ্ট্ৰী অফ আছাম প্ৰিপেয়াৰ কৰিব লাগে, প্ৰত্যেক বছৰে হিষ্ট্ৰী অফ আছামৰ পৰা কুৱেশ্যন আহে, সুধিব। প্ৰথমেতো আমি মানে টপিকবোৰ আইডেণ্টিফাই কৰিব লাগিব যে হিষ্ট্ৰী অফ আছামৰ পৰা কি আমাৰ কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। চ' অৰিজিনৰ, অসমৰ নামৰ অৰিজিনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, নৰকাসুৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। মই স্ক্ৰল কৰি গৈ থাকিম, ঠিক আছে। আপোনালোকে টপিকবোৰ নোটো কৰিব পাৰে ইচ্ছা কৰিলে, ঠিক আছে। চ' আপোনাৰ বৰ্মন ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, পালা ডাইনেষ্টি, দেন মই স্ক্ৰল কৰি গৈ আছোঁ, আৰু এনেকুৱা ধৰণৰ আপোনাৰ কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। মই স্ক্ৰল কৰি গৈ আছোঁ, ফাৰ্ষ্ট স্ক্ৰল কৰিছোঁ, পজ কৰি পিনে আপোনালোকে কি টপিক আছে এইটো চাই ল'ব পাৰে, ঠিক আছে। নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব আৰু আপোনালোকে নাচায়, ঠিক আছে। চ' দেট ইজ দ্য প্ৰব্লেম হিয়াৰ, আৰু সেইটোৰ কাৰণে মই ফাৰ্ষ্ট যাবই লাগিব আল্টিমেটলি, ঠিক আছে। চ' এইখিনি আমাৰ টপিকছ হয়, যেনেকৈ আহোম আৰ্কিটেক্সাৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। এতিয়া মানে কি হ'ল যে এইটো আমাৰ হিষ্ট্ৰী হৈ গ'ল, তাৰপিছত আমি আৰ্ট এণ্ড কালচাৰত গৈ আছোঁ। এতিয়া ফৰ এক্সাম্পল, মই নীলাচল ষ্টাইল অফ আৰ্কিটেক্সাৰৰ বিষয়ে মই অলপ দেখুৱাব বিচাৰিম। চক, নীলাচল ষ্টাইল অফ আৰ্কিটেক্সাৰৰ ওপৰত কুৱেশ্যন এটা প্ৰবেবল হ'ব পাৰে, তাৰ কাৰণে ৰেডিমেড ইন্ট্ৰডাকশ্যন আছে। অলপ বুজোৱাৰ কাৰণে আপোনালোকক এই ন' ডাউট এইটো আঁকিব পৰা পচিবল নহ'ব, বাট আমি যদি ডায়েগ্ৰাম ইনক্লুড কৰোঁ, আমাৰ আনচাৰত বেছি বেটাৰ হ'ব। এইটো ডায়েগ্ৰাম ইনক্লুড কৰা পচিবল হ'ব, ঠিক আছে। চ' এইটো ডায়েগ্ৰাম আপোনালোকে 2-3 বাৰ প্ৰেক্টিচ কৰিলে মানে আৰামছে আহি যাব, এইটো ডায়েগ্ৰাম আঁকিব পাৰিব। আৰু এনেকুৱা ধৰণৰে আপোনাৰ প্ৰত্যেক ছাবজেক্টতে বা প্ৰত্যেকটো টপিকতে কৰি ল'ব লাগিব, ঠিক আছে। চ' কথাটো সেইটোৱে। এতিয়া চাওক, আৰ্কিটেক্সাৰেল কেৰেক্টাৰিষ্টিক্স কি আছে, নীলাচল পৰ্বতৰ কি এক্সাম্পল কি আছে, কনক্লুজন কি আছে। তাৰপিছত এনেকুৱা ধৰণৰ কছাৰী আৰ্কিটেক্সাৰ, তাৰপিছত চুতীয়া আৰ্কিটেক্সাৰ, এই গোটেইখিনি আপোনাৰ এনেকৈ প্ৰিপেয়াৰ কৰি ল'ব লাগিব, ঠিক আছে। কাৰণ আমি গম নাপাওঁ যে কি কুৱেশ্যন একজেক্টলি সুধিব, আৰু আমি ন' ডাউট এইখিনি প্ৰিপেয়াৰ কৰিলে আমাৰ মানে ভাল কি হ'ব, যে এইখিনিক আমি বেলেগ জেগাতো ইউজ কৰিব পাৰিম, ঠিক আছে। মই আৰু ধৰি লওক, এইটোতো হিষ্ট্ৰী হৈ গ'ল, মই বেলেগ ধৰি লওক জিঅ'গ্ৰাফি দেখুৱাব চেষ্টা কৰিম, যাতে আপোনালোকে অভাৰঅল এটা আইডিয়া পাই যায়।
বা ইয়াত মই দেখিবলৈ পাইছো এইটো চিনেমা অফ আছাম, তাৰ পৰা মই আৰু কিছুমান দেখো যেনেকে চিনেমা অফ আছাম আহি গলো চিনেমা অফ আছামৰ মানে টপিকটোত, তাত ইন্ট্ৰডাকশ্যন এটা ৰেডি আছে, মানে আমাৰ অসমীয়া চিনেমা কেনেকৈ ইভলভ হৈছে হিষ্টৰিকেল ইভলিউশ্যন পুৰা দিয়া আছে উইথ এক্সাম্পলছ, ঠিক আছে। তাৰপিছত আপোনালোকে অসমীয়া চিনেমাৰ থিমছ কি কি আছে সেইখিনি দিয়া আছে, সুধিব পাৰে, নুসুধিলেও মানে কি হ'ব আমি বেলেগ জেগাত এক্সাম্পল হিচাপে ইউজ কৰিম, ঠিক আছে। আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত অলৰেডি সুধিছে কুৱেশ্যন, আৰু তাৰ পৰা ইনস্পায়াৰ হৈ পিনে আপোনাৰ জাহ্নু বৰুৱাৰ ওপৰত সুধিব পাৰে, ৰীমা দাসৰ ওপৰত সুধিব পাৰে, সেইখিনি গোটেইখিনি তেওঁৰ চিনেমাৰ থিম কি হয় সেই গোটেইখিনি অলপ অলপকে মেনশ্যন আছে, মে বি এই থিমটো ফৰ এক্সাম্পল, ঠিক আছে। চ' যেনেকে অপৰূপা জাহ্নু বৰুৱাৰ হয়, ত' এই অপৰূপাৰ থিমটো আমি এছেৰ ইন্ট্ৰডাকশ্যন হিচাপে ইউজ কৰিব পাৰো, কথাটো বুজি পাইছে নে? ইয়াৰ মাল্টি ডাইমেনশ্যনেল আমাৰ ওচৰত পাৰ্পাছ আছে, ঠিক আছে। আৰু প্ৰিপিয়াৰেশ্যনো সেনেকে কৰিব লাগিব, ন ডাউট GS পেপাৰ 5 এটা সুকীয়াকৈ APSC মেনশ্যন কৰি দিছে, কিন্তু সেই কম্পাৰ্টমেণ্টেলাইজেশ্যন যিটো আছে সেইটো APSC কেতিয়াও ফলো নকৰে। GS পেপাৰ 5ৰ মানে কুৱেশ্যন সেইটো সুধে GS পেপাৰ 1ত, ঠিক আছে। আৰু আমিও সেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব, মানে এটা মানে ওৱান এপ্ৰ'চ এটা ল'ব লাগিব, বুজি পাইছে নহয় কথাটো, ৰাইট? মোৰ মাথাত মানে ৱৰ্ডটো অহা নাই, ত' বাট আপোনালোকে মোৰ ভাৱটো ধৰিব পাৰিছে চাগে, ৰাইট? চ' কথাটো সেইটোৱে, অ'কে। চ' এনেকুৱা ধৰণৰ আপোনাৰ মেটেৰিয়েল আপোনাৰ ওচৰত ৰেডি হৈ থাকিব লাগিব, ঠিক আছে। যদি আপোনালোকৰ ওচৰত আছে ঠিকে আছে, যদি নাই তেতিয়াহ'লে আমাৰ সেই তলৰ যিটো লিংক আছে আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত লিংক পাব, এইটো মেটেৰিয়েলো পাৰ্চেছ কৰিব পাৰিব, আৰু কোৰ্চ বিচাৰিলে কোৰ্চো ল'ব পাৰিব, তাৰ বিষয়ে মই অলপ পিছত ক'ম, ঠিক আছে। বাট মেইন কথাটো মই কৈ লৈছোঁ। চ' এনেকুৱা ধৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব, ঠিক আছে। এইখিনি প্ৰিপেয়াৰ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, টেষ্ট দিব লাগিব, ঠিক আছে। আদাৰৱাইজ কি হয়, এইটো জাষ্ট এটা কণ্টেণ্ট, ঠিক আছে, সেইটো আপোনাৰ মাথাত ল'ব লাগিব, ৰিভিজনৰ দ্বাৰা মাথাত ল'ব লাগিব, সেইখিনি বাৰে বাৰে মাল্টিপল টাইম ৰিভিজন কৰিব লাগিব। চব কণ্টেণ্ট গোটোৱা একো কাম নাই, কণ্টেণ্টটো ময়ো গোটাই থৈছো, ঠিক আছে। ইয়াতকে ভাল কণ্টেণ্ট মে বি আপুনি গোটাব পাৰিব, ঠিক আছে। কিন্তু মেইন কথা সেইটোৱে নহয়, এই কণ্টেণ্টখিনি আপোনাৰ মাথাত লোৱা, ঠিক আছে, মানে বাৰে বাৰে মাল্টিপল টাইম ৰিভাইজ কৰি মাথাত লৈ পিনে এইটো আনচাৰত মানে ৰেপ্লিকেট কৰা, সেইটো মেইন কাম আপোনাৰ, ঠিক আছে। আমাৰ প্ৰব্লেমটো ক'ত যায়, আমাৰ মেইন মানে এফৰ্ট আমি কণ্টেণ্টটো গোটাওঁতে গুচি যায়, ঠিক আছে। চ' সেইটোৰ কাৰণে মই আপোনালোকক সেইটো হেল্প কৰিব পাৰিম, যে ইয়াত মানে কণ্টেণ্টখিনি অলৰেডি গোটাই দিয়া আছে, চ' আপুনি জাষ্ট এইখিনি ৰিভাইজ কৰিব লাগে আৰু আহি যাব লাগে আপোনাৰ আনচাৰ লিখাত, ঠিক আছে। এতিয়া চাওক, আপোনালোকে যদি 2026ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে মেইনছৰ, ঠিক আছে, চ' তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বোনাছ আছে, ঠিক আছে। যদিও 2026ৰ কাৰণে প্ৰিপেয়াৰ কৰা নাই, ফৰ এক্সাম্পল আপুনি ধৰি লওক 27 বা 28ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, ইটছ অ'কে, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, সেই এনেকুৱা ধৰণৰ বোনাছ আপুনি পাই থাকিব, ঠিক আছে। ইয়াত চাওক, যিটো আছাম বাজেট আছে, ঠিক আছে, এইবাৰৰ আমি জানো যে আছাম বাজেটৰ পৰা কুৱেশ্যন আহিব, আৰু কুৱেশ্যন নাহিলেও আছাম বাজেটৰ যিমানখিনি কণ্টেণ্ট আছে সেইখিনিক আমি ইউজ কৰিব পাৰিম, ঠিক আছে, বেলেগ বেলেগ পেপাৰত, ৰাইট? চ' মই কি কৰিছোঁ, আছাম বাজেটৰ যিমানখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে APSCৰ পইণ্ট অফ ভিউৰ পৰা, স্পেচিয়েলি মেইনছৰ পইণ্ট অফ ভিউৰ পৰা সেইখিনি লৈ আনিছোঁ, আৰু এইটোৰ কাৰণে টকা দিব নালাগে, ঠিক আছে। আপোনাক মই মানে অলৰেডি যদি চাইছেতো ভালেই কথা, আমাৰ এটা ইউটিউব মানে এইটো ইউটিউব চেনেলতে আপুনি স্ক্ৰল কৰি গ'লে, বা মই যিটো মই ডিছপ্লেও কৰাই দিম, ঠিক আছে। চ' তাত আছাম বাজেটৰ ওপৰত পুৰা ভিডিঅ' বনোৱা আছে, ঠিক আছে, আৰু এই কণ্টেণ্টটো তাতেও দিয়া আছে, ঠিক আছে। সেইটো আপোনালোকে ফ্ৰী অফ কষ্ট পাই যাব, আৰু তাৰ পৰা কোৱালিটিও গম পাই যাব, ঠিক আছে। চ' ইয়াত মই কি এক্সেক্টলি কৰিছোঁ, চব আছাম বাজেটক GS পেপাৰ 1ৰ পইণ্ট অফ ভিউৰ পৰা, GS পেপাৰ 1ত যেনেকে আৰ্ট এণ্ড কালচাৰ আছে, পষ্ট ইণ্ডিপেণ্ডেণ্ট আছে, তাৰপিছত ছ'চাইটি আছে, ঠিক আছে। এতিয়া আছাম বাজেট একচুৱেলি আছাম ছেকশ্যনৰ পাৰ্ট হয়, বাট আমি জানো যে আছাম ছেকশ্যনটোকে এক্ৰছ দ্য পেপাৰে আমি ইউজ কৰিব পাৰোঁ, কথাটো সেইটোৱে। ত' আল্টিমেটলি মই কণ্টেণ্টখিনিক সেনেকুৱা ধৰণে এৰেঞ্জ কৰি দিছোঁ, মানে আছাম বাজেটৰ কণ্টেণ্টখিনিক এনেকুৱা ধৰণে এৰেঞ্জ কৰা আছে, এক্সাম্পল দিলে বেছি বুজি পাব। এতিয়া আমি ভাবোঁ যে আছাম বাজেট যিটো হয় অকল কেৱল মাত্ৰ আছাম ইকনমিৰ লগত ৰিলেটেড হয়, ন' ডাউট ইকনমিৰ লগত ৰিলেটেড হয়, কিন্তু তাত আছাম বাজেটত আপোনাৰ আৰ্ট এণ্ড কালচাৰৰো পইণ্ট পাব। ফৰ এক্সাম্পল আপোনালোকক মই দেখুৱাব বিচাৰিম, মই আৰ্ট এণ্ড কালচাৰত ক্লিক কৰি দি আহিলোঁ, এই গোটেইখিনি পইণ্ট আৰ্ট এণ্ড কালচাৰৰ পইণ্ট হয়। এতিয়া যেতিয়া আপুনি আৰ্ট এণ্ড কালচাৰৰ মানে আনচাৰ লিখিব, এতিয়া অসমৰ আৰ্ট এণ্ড কালচাৰ হ'ব পাৰে, সেইটো মে বি GS পেপাৰ 1ৰ আৰ্ট এণ্ড কালচাৰ হ'ব পাৰে, তাত যদি আপুনি এনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ মেনশ্যন কৰে, অবভিয়াছলি আপুনি ভেলু এডিশ্যন পাব। আৰু ইনফেক্ট মই এনেকুৱা ধৰণে কাম কৰিছোঁ, আৰ্ট এণ্ড কালচাৰৰ ওপৰতো যদি আপুনি চাই, আৰ্ট এণ্ড কালচাৰৰ চিলেবাছ যদি ভাল ধৰণে আপুনি গম পায়, তেতিয়াহ'লে গম পাব আৰ্ট এণ্ড কালচাৰত কি এক্সেক্টলি আছে। আমাৰ আৰ্ট ফৰ্মছখিনি আছে, আৰ্ট ফৰ্মৰ কাৰণে সুকীয়াকৈ পইণ্ট, লিটাৰেচাৰ্ছ আছে, লিটাৰেচাৰ্ছৰ কাৰণে আপোনালোকে সুকীয়াকৈ পইণ্ট, এই গোটেইখিনি আছাম বাজেটৰে পইণ্টছ হয়, ঠিক আছে। আৰু আৰ্কিটেক্সাৰ আৰু মনামেণ্টছৰ কাৰণে, আৰ্কিটেক্সাৰ আৰু মনামেণ্ট থাৰ্ড পাৰ্ট হয় আৰ্ট এণ্ড কালচাৰ, তাত সুকীয়াকৈ পইণ্ট, আৰু কিছুমান মিছলেনিয়াছ পইণ্ট আছে সেইখিনি লিখা আছে। এনেকে মই গোটেইখিনি এনেকে ধৰণেই কৰিছোঁ। চাওক, আপোনালোকে যদি চাই ছ'চাইটিৰ কাৰণে পইণ্টছখিনি একে জেগাত আছে, এই গোটেইখিনি আপুনি পাই যাব, সেই ভিডিঅ'টোত যাব, ভিডিঅ'টোত গৈ পিনে ডেছক্ৰিপশ্যন বক্সত আছে, ক'ত পাব এই মেটেৰিয়েলটো পাই পিনে আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰে, আৰু আপোনাৰ মেইনছৰ যিটো প্ৰিপেৰেশ্যন আছে সেইটো নেক্সট লেভেলত লৈ যাব পাৰে, ঠিক আছে। চ' কথাটো সেইটোৱে। আৰু যদি আপুনি ধৰি লওক নেক্সট ইয়াৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, ভাল কথা,
তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তাত বিভিন্ন ধৰণৰ ভিডিঅ'জ আছে, এনেকুৱা ধৰণৰ হাই কোৱালিটি কণ্টেণ্টে দিয়া আছে, আপুনি স্ক্ৰল কৰি চাই লওক, বুজি পাই যাব যে এইটো কেনেকুৱা ধৰণৰ এটা চেনেল হয়, ঠিক আছে। চ' কথাটো সেইটোৱে, এনেকুৱা ধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব। মই এটা আইডিয়া দিব বিচাৰিলো মোৰ মানে কণ্টেণ্ট আৰু মেটেৰিয়েলৰ এক্সাম্পল দি পিনে, ঠিক আছে। চ' এতিয়া যদি আপোনালোকৰ মাথাত চলি আছে যে ছাৰ এই কণ্টেণ্টটো যদি আমি পাই যাওঁ, ঠিক আছে, অবভিয়াছলি তেতিয়া আমি কি কৰিব পাৰিম, এইটো কণ্টেণ্টৰ ওপৰতে বিল্ড আপ কৰিব পাৰিম বা আমাৰ মানে ৰিভিজন কুইকলি কৰিব পাৰিম, আনচাৰ ৰেটিং কুইকলি কৰিব পাৰিম, তেতিয়াহ'লে ভাল কথা ভাবিছে, ঠিক আছে। ইয়াত চাওক আপুনি মানে কণ্টেণ্টটো কেনেকৈ পাব, ঠিক আছে। এইটো আমাৰ সুচিত্ৰা ACS-ৰ ৱেবছাইট হয়, আৰু ইয়াত আপুনি কৰ্চেছৰ ছেকশ্যনত আহিলে আপুনি যদি ভাবে যে মানে মোক একচুৱেলি মানে কেনেকে এই কণ্টেণ্টটো ইউজ কৰিম সেইটোও জানিব লাগে, মানে সেইটো জানিব হ'লে আপুনি কৰ্চটো ল'ব লাগিব। কৰ্চত মানে ভিডিঅ' ক্লাছেছো পাব, লগতে এই মেটেৰিয়েলটো পাই যাব, ঠিক আছে। চ' এইটো মই এইটো ৰিকমেণ্ড কৰিম তো আপুনি কৰ্চটোকে লওক। তেতিয়া মই চাওক এই সৰু এটা ভিডিঅ'তে মই ধৰি লওক যিমানটো পাৰিছো ভেলু এডিশ্যন কৰিব বিচাৰিছো, এতিয়া কৰ্চটোত মই অবভিয়াছলি ভেলু এডিশ্যন কৰিম, ঠিক আছে। চ' এই কৰ্চটোত আপুনি পাৰ্চেছ কৰিব হ'লে ফৰ এক্সাম্পল ভিউ ডিটেইলছত গ'ল, তাৰপিছত ডাইৰেক্টলি এনৰোল বটনতো ক্লিক কৰিব পাৰে বা চাই ল'ব পাৰে, আপুনি প্ৰথমে চাব অবভিয়াছলি, ঠিক আছে। মোৰ কথা কিহৰ কাৰণে বিশ্বাস কৰিবে, ইয়াত যেনেকে মই এটা ডেমো ক্লাছ এটা আপলোড কৰি থৈছো, ঠিক আছে। চ' এইটো ডেমো ক্লাছটো চালে ভাল লাগিলে যদি ভাল কথা। তাৰপিছত আপুনি ইনফেক্ট এই যিটো মেটেৰিয়েল এই মাত্ৰ দেখুৱালো, ঠিক আছে, গোটেই মেটেৰিয়েলটো 334 পেজটোতো দিব নোৱাৰিম অবভিয়াছলি, তাততো মই মেহনত কৰিছো বা মোৰ টিমে মেহনত কৰিছে। চ' তাত মই কি কৰিছো, তাৰ এটা চেম্পল কপি হিচাপে মই এটা 20টা পেজ মই আপলোড কৰি দিছো, এইটো আপুনি চাই ল'ব, ঠিক আছে। চ' আপুনি গম পাব যে আচ্ছা কোৱালিটি কি হয়, ঠিক আছে। ইয়াত ফিডবেকো দিয়া আছে, আৰু লগতে ইয়াত তলত মানে প্ৰাইচ মেনশ্যন আছে, এনৰোল কৰিব পাৰিব, ঠিক আছে, অ'কে। চ' এইটো আপোনাৰ কোৰ্চ। আপুনি যদি ভাবিছে যে নহয় মোক কেৱল মাত্ৰ মেটেৰিয়েলটো লাগে, দেট ইজ অলছ' এভেইলেবল। আপুনি যদি ভাবিছে নিজে মই ধুৰন্ধৰ হয়, মইতো পাৰি যাম পুৰা, মই জানো মই কি কৰিব লাগিব, তেতিয়াহ'লে কেৱল মাত্ৰ মেটেৰিয়েল দি লৈ ল'লেও হ'ব, একো আপত্তি নাই। তাত তলত আহিব অলপ হেৰি ষ্টাডি মেটেৰিয়েল যিটো ছেকশ্যন আছে আমাৰ, চ' তাতে আপোনাৰ এই আছাম ছেকশ্যনৰ মেটেৰিয়েলটো পাব, তাৰ মানে সেইটো কষ্ট, ঠিক আছে। আৰু লগতে ইয়াত ভিউ ডিটেইলছত ছেইম কথাই আছে, ইয়াত আপুনি কি কৰিব পাৰিব, এইটো এই মেটেৰিয়েলটো ডাউনলোড কৰি চাব, তাৰপিছত আকৌ আপুনি ইয়াত আপুনি পাৰ্চেছ কৰি ল'ব পাৰিব, ঠিক আছে। আপুনি ভাবিব ছাৰ এইটো ফ্ৰীত কিহৰ কাৰণে দিয়া নাই। চাওক আপুনি কথাটো চাওক, যিটো একো বস্তু ফ্ৰীত নাথাকে, ৰাইট। তো আপুনি এটা উশাহ লৈছে, তো এটা উশাহ এৰিব লগীয়া হৈছে, কথাটো সেইটোৱে। মানে ইয়াততো মানে মই ইয়াত টাইম লগাইছো, এফৰ্ট লগাইছো, তাৰ এটা কষ্ট আছে, ঠিক আছে। চ' আৰু আপোনাৰ এটা টাইম আৰু এফৰ্ট বচাই আছো, তো তাৰ কাৰণে এটা কষ্ট আছে, সেইটোৱে কথা। আৰু ইয়াত মই লাখ লাখ টকা লোৱা নাই, মই যিটো ডিজাৰ্ভিং মানে প্ৰাইচ হয় সেইটোৱে লৈছো, ঠিক আছে। চ' কথাটো সেইটোৱে থাকিল। আৰু বাকী যদি আপুনি ভাবিছে যে নহয় মই নিজে কৰি ল'ব পাৰিম, ইটছ অ'কে, আপুনি নিজে কৰক, ঠিক আছে, ভাল কথা সেইটো উল্টা, অ'কে। কিন্তু মানুহৰ ওচৰত মানে কথাটো কি টাইম কম থাকে, আৰু সেনেকুৱা ধৰণৰ মানে এক্সপাৰ্টাইজ নাথাকে, তো ডেটছ ৱাই আৰু, ঠিক আছে, কথাটো এইটোৱে। আৰু এই এক্সেল শ্বীটটো পাই যাব, সেই ভিডিঅ'টো চাব, ভিডিঅ'টোত মেনশ্যন আছে যে এক্সেল শ্বীটটো ক'ত পাব কি। আৰু আপুনি যদি ভাবে যে নহয় মই এইটো আপোনাৰ আছাম বাজেটৰ এই মানে PDF-টো কেনেকৈ পাম, বা এই ভিডিঅ'টোতো অলৰেডি আমাৰ ইউটিউব চেনেলতে আপলোড হৈ আছে, আৰু এই PDF-টো সেই ভিডিঅ'টোত কেনেকৈ পাব মই কোৱা আছে, ঠিক আছে, অ'কে। কথা থাকিল এইটো ইমানটোৱে, আৰু বাকী মানে লগ পাম আকৌ নেক্সট ভিডিঅ'ত। থেংক ইউ।